জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত আজি সদনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভাষণ আহকচোন শুনো আমি সবে আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো সিবিআইৰ পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে সিবিআই আৰু বিৰোধীৰ পৰা কোৱা হৈছে তো সিবিআই দিব লাগে কেলে উঠাই ললে হেতুটা সুপ্ৰিম কোৰ্টত কেলে উঠাই ললে উঠাই কিয় ললে আপুনি খুলি ল কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই লব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটো ইনফ্ৰাকচুয়াল হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকৈ থাকিব এইটো জামিনৰ কেছ আছিল এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টত কিয় প্ৰডিউচ নকৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাক তো আমাক কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 কি মই বিএনএছৰ সেকশন 112 কি যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তা কোনে কোৰ্টত কব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে কব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি কলো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব